ষ্টাডি হাব নিউ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ৰ মাধ্যমেৰে এছাইনমেণ্টৰ বিষয়ে জানিব লগা কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ ওলাইছোঁ। তাৰ আগতে চাই লওঁ বলক বৰ্তমাননো কিহৰ এছাইনমেণ্টসমূহ দি থকা হৈছে চাই লওঁ বলক। তাৰ বাবে ক্লিক কৰিলোঁ লাৰ্ণাৰ্ছ জোনত। লাৰ্ণাৰ জোনত ক্লিক কৰাৰ পিছত এছাইনমেণ্টত ক্লিক কৰিব। কৰাৰ পিছত আমি আণ্ডাৰ NEP ক্লিক কৰিলোঁ। তাৰপিছত ইয়াৰটো ছিলেক্ট কৰি ল'লোঁ 2025। ইয়াতে আপোনালোকে দেখা পাব কোন ছেমিষ্টাৰ বৰ্তমান এছাইনমেণ্টসমূহ দি থকা হৈছে আৰু লাষ্ট ডেটসমূহ কেতিয়া আছে গোটেইখিনি ইয়াতে পাই যাব। আপোনালোকে গমেই পাইছে। গতিকে ইয়াতে চাই ল'ব আপোনালোকে কোনবোৰ এছাইনমেণ্ট বৰ্তমান আপোনালোকক দি থকা হৈছে ইয়াতে চাব পাৰিছে। একে শেষলৈ চাব আপোনালোকে, স্ক্ৰল কৰি গৈ শেষত দেখা পাব আপোনালোকে ছেকেণ্ড ছেমিষ্টাৰ, ফাৰ্ষ্ট চাইকেল, ছেকেণ্ড ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী আৰু ডিগ্ৰীৰ এই দুয়োটা প্ৰগ্ৰেমৰ ছেকেণ্ড ছেমিষ্টাৰৰ প্ৰায়খিনি এছাইনমেণ্ট বৰ্তমান দিয়া হৈ গৈছে। আপোনালোকে দেখিব পাৰিছে ছেকেণ্ড ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী আৰু ডিগ্ৰী সকলোবোৰ প্ৰায়ে দিয়া হৈ গৈছে। প্ৰায় আপোনালোকে চাব পাৰিব ইয়াতে লাষ্ট ডেটসমূহো দিয়া আছে। লাষ্ট ডেটসমূহ দি দিছে। প্ৰত্যেকটো এছাইনমেণ্টৰ ছাবমিশ্যন ডেট দিয়া আছে 31/8/2025। 31/8/2025 আগতে এছাইনমেণ্টসমূহ আপোনালোকে নিজৰ ষ্টাডি চেণ্টাৰসমূহত ছাবমিট কৰিব লাগিব। গতিকে আপোনালোকে এটা চাব পাৰিছে ফাৰ্ষ্ট চাইকেল জুলাই 2025 ছেকেণ্ড ছেমিষ্টাৰৰ বহুখিনি এছাইনমেণ্ট বৰ্তমান দিয়া হৈ গৈছে। চাব পাৰিছে আপোনালোকে কিমানখিনি এছাইনমেণ্ট দিছে। তললৈ গৈ থাকিলে আপোনালোকে দেখা পাব বহুখিনি এছাইনমেণ্ট দি দিছে। বহু আগৰ পৰাই দিয়া হৈছে এছাইনমেণ্ট, দিয়া হৈ গৈছে, সময় হৈ গৈছে এছাইনমেণ্ট দিয়া। ইয়াৰে লাষ্ট ডেটটো মেনশ্যন কৰি দিয়া হৈছে 31/8/2025। গতিকে ইয়াতে এতিয়া কেইটামান সৰু পইণ্ট, সৰু কথা আমি গুৰুত্ব দিব লাগিব যে এছাইনমেণ্টসমূহ ছাবমিট কৰিবৰ বাবে একোটা নিৰ্ধাৰিত ডেট দিয়া থাকে, এটা নিৰ্দিষ্ট সময় দিয়া থাকে। যেনেকৈ ইয়াতে আপোনালোকে দেখা পাইছে 31/8/2025 অৰ্থাৎ আগষ্টৰ 31 তাৰিখৰ লাষ্ট ডেট দিয়া আছে এই ছেকেণ্ড ছেমিষ্টাৰ এছাইনমেণ্টসমূহ জমা দিবৰ বাবে। ইয়াতে আপোনালোকে এটা কথা মন কৰিব, আমি বহুতে গম নাপাওঁ যে এছাইনমেণ্টসমূহ কেতিয়াৰ পৰা দি আছে বা কি এছাইনমেণ্ট দিলে। আমি বহুতে গম নাপায়, কাৰণ ইয়াতে বহুখিনি লাৰ্ণাৰ্ছে তেওঁলোকে হয়তো কোনো কৰ্মত জড়িত থাকে। কৰ্মত জড়িত থকাৰ বাবে হয়তো তেখেতসকলে বহুতে হয়তো গম নাপায় বা তেওঁলোকৰ কেতিয়াবা সময়ৰ অভাৱৰ বাবে তেওঁলোকে চাব নোৱাৰে। তেওঁলোকৰ এছাইনমেণ্টৰ লাষ্ট ডেটসমূহ ওচৰ চাপি আহে, চমু চাপি যায়। হয়তো কাৰোবাৰতো এছাইনমেণ্ট গম নোপোৱাৰ ফলত তেওঁলোকৰ লাষ্ট ডেটসমূহো পাৰ হৈ যোৱা দেখা যায়। তেওঁলোকে গম নাপায়, যাৰ ফলত তেওঁলোকে শেষত এটা সমস্যাত ভুগিব লগা হয় যে বহুতেতো গম নাপায় যে এছাইনমেণ্টত মই ভালকৈ লিখিলোঁ, মই ইমান ধুনীয়াকৈ লিখিলোঁ, মই 3 পেজ 4 পেজকৈ লিখিলোঁ, তাৰপিছতো মই এছাইনমেণ্টত কিয় কম নম্বৰ পালোঁ। এনেকুৱা কিছুমানৰ মনত খোকোজা থাকে। ইয়াৰ কাৰণ এটাই হ'ল আপোনালোকে এছাইনমেণ্টসমূহ যিমান পাৰে সোনকালে দিবলৈ চেষ্টা কৰিব। আৰু এছাইনমেণ্টসমূহ আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় তেওঁলোকৰ অফিচিয়েল ৱেবছাইট আছে, তাতে গৈ লৈ পেলাই আপোনালোকে এছাইনমেণ্টসমূহ ডেইলি চেক কৰি থাকিব। আপোনালোকৰ নিজৰ ছেমিষ্টাৰ এছাইনমেণ্টসমূহ কেতিয়া দিছে চেক কৰি থাকিব, তাতে আপোনালোকে পায়ে যাব। গতিকে যিমান পাৰে এই লাষ্ট ডেটলৈ আপোনালোকে নৰ'ব, লাষ্ট ডেটৰ যিমান পাৰে আগতে এছাইনমেণ্টসমূহ ছাবমিট কৰিবলৈ চেষ্টা কৰিব, য'ত নেকি আপোনালোকে এটা ভাল স্ক'ৰ পাবলৈ সক্ষম হ'ব। আপোনালোকে যিমানেই ভালকৈ নিলিখক কিয়, যদি আপোনালোকৰ ছাবমিশ্যন অফ লাষ্ট ডেটৰ পাৰ হৈ যায়, তেতিয়াহ'লে আপোনালোকে কিন্তু কম নম্বৰ পাব। আপোনালোকে যিমানখিনি ভালদৰে লিখিছিলে সিমানটো নম্বৰ কিন্তু আপোনালোকে পাবলৈ সক্ষম নহ'ব। কাৰণ আমি পাহৰি যাওঁ যে এছাইনমেণ্ট দিব বা আমি এডমিশ্যন লৈ পাহৰি গৈছোঁ। এডমিশ্যনটো ল'লোঁ বা ফাৰ্ষ্ট ছেমিষ্টাৰ আমি এডমিশ্যন লৈ ল'লোঁ, মাষ্টাৰ ডিগ্ৰী হওক বা ডিগ্ৰী হওক, লৈ লোৱাৰ পিছত আমি থৈ দিলোঁ, পাহৰি গ'লোঁ। কিতাপখন আনিলোঁ, কিতাপো আনি আমি থৈ দিলোঁ, কিন্তু পাহৰি গ'লোঁ। কিন্তু আমাৰ যে এছাইনমেণ্ট দি আছে বা এছাইনমেণ্ট কিমান তাৰিখৰ আগত ছাবমিট কৰিব লাগিব, এইসমূহ চাবলৈ হয়তো বহুতে পাহৰি যাব পাৰে। কাৰণ বহুতে নিজৰ কিছুমান কৰ্ম ব্যস্ততাৰ বাবে পাহৰি যাব পাৰে। সেই গতিকে আপোনালোকে এই ভুলটো নকৰিব।
এছাইনমেণ্টসমূহ যিমান পাৰে আপোনালোকে লাষ্ট ডেটৰ আগতেই দিবলৈ চেষ্টা কৰিব। লাষ্ট ডেটলৈ আপোনালোকে ৰৈ নাথাকিব। আৰু ইয়াতে আপোনালোকে এটা কথা মন কৰিব, প্ৰত্যেকটো এছাইনমেণ্টৰ কিন্তু লাষ্ট ডেটটো ছেম দিয়া আছে ইয়াতে। এনেদৰে আপোনালোকে কেতিয়াবা হয়তো কোনোবাটো এছাইনমেণ্টৰ ডেটটো অলপমান ইটো এছাইনমেণ্টৰ লগত মানে 2-3টা এছাইনমেণ্টৰ মাজত হয়তো ডেটটো অকণমান ইফাল সিফাল পাব পাৰে। যিটো আপোনালোকে শেষৰ ডেট পাব, সেই শেষৰ ডেটটোৱেই আপোনালোকে এই আপোনালোকৰ 6টা ছাবজেক্টৰ এছাইনমেণ্টটো একেলগে ছাবমিট কৰিব। আৰু তেওঁলোকৰ ফালৰ পৰা যিটো ৰিচিপ্ট দিব, আপোনালোকে ৰিচিপ্টটো কেতিয়াও ল'বলৈ নাপাহৰিব। ৰিচিপ্টটো তেওঁলোকৰ পৰা ছাইন কৰি কিনি লৈ ল'ব, নহ'লে আপোনালোকৰ পিছত সমস্যা হ'ব পাৰে। হয়তো কেতিয়াবা তেওঁলোকে মাৰ্ক দিয়াতে আপোনালোকৰ এছাইনমেণ্টত থাকি যাব পাৰে। তেতিয়া আপোনালোকে নিজৰ ৰিচিপ্টখন দেখাই তেওঁলোকক ক'ব পাৰিব যে মই এয়া 6টা এছাইনমেণ্টে আপোনালোকক ছাবমিট কৰিছোঁ, এইখন আপোনালোকে ছাইন কৰি দিয়া, মোৰ লগত ৰিচিপ্ট আছে। এনেদৰে আপোনালোকে দেখালে আপোনালোকৰ মাৰ্কছটো তাতে এড কৰি দিব। কেতিয়াবা হয়তো হ'ব পাৰে সেনেকুৱা। গতিকে আপোনালোকে এইটোৱে এটা ডাঙৰ সমস্যা যে বহুতে এছাইনমেণ্ট কেতিয়া দিয়ে পাহৰি যায়, চাবৰ বাবে পাহৰি যায় এছাইনমেণ্টসমূহ, এডমিশ্যন লৈ থৈ দিয়ে, কিন্তু কেতিয়া দিছে বা এছাইনমেণ্টসমূহ জমা দিয়াৰ ডেট কেতিয়া দিছে, এই বস্তুবোৰ তেওঁলোকে হয়তো অলপমান পাহৰি থাকিব পাৰে। এই বস্তুটো আপোনালোকে কেতিয়াও নাপাহৰিব, কাৰণ এই এছাইনমেণ্টৰ মাৰ্কটোৱে আপোনালোকৰ পিছত কিন্তু ফাইনেলত কিন্তু বহুত হেল্প কৰিব, মাৰ্কছ ড্ৰ কৰিবৰ বাবে বহুত হেল্প কৰিব। গতিকে এছাইনমেণ্টসমূহ খুব সুন্দৰভাৱে পৰিপাটিকৈ কৰি আপোনালোকে লাষ্ট ডেট নোহোৱাৰ আগতেই, লাষ্ট ডেটলৈ নৰখিব, তাৰ আগতেই আপোনালোকে নিজৰ ষ্টাডি চেণ্টাৰত জমা দিবলৈ চেষ্টা কৰিব। আৰু এটা কথা, এছাইনমেণ্টসমূহ আমাৰ এই চেনেলত বহুখিনি এছাইনমেণ্ট আমি আলোচনাহে কৰি আছোঁ। আপোনালোকে চাব পাৰে, আমাৰ চেনেলত গৈ লৈ পেলাই আপোনালোকে চেক কৰি চাব পাৰে। আমি প্ৰায়খিনি এছাইনমেণ্ট আমি এনচাৰসমূহ আলোচনা কৰি আছোঁ। আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ প্ৰত্যেকটো এছাইনমেণ্টৰ উত্তৰসমূহ আমি এই চেনেলত আপলোড কৰিবলৈ চেষ্টা কৰি আছোঁ, যিমানখিনি দূৰ সম্ভৱ হয়। গতিকে আপোনালোকে এই এছাইনমেণ্ট যিসমূহ আমি দি আছোঁ, এই এছাইনমেণ্টসমূহৰ উত্তৰসমূহ যেনেদৰে আমি দি আছোঁ হুবহু লিখিবলৈ চেষ্টা নকৰিব পৰাপক্ষত। কিয়নো এছাইনমেণ্টসমূহ আপোনাৰ লগৰ বন্ধু বা বান্ধৱীগৰাকীৰ লগত যদি ছেম টু ছেম হয়, তেতিয়া হয়তো সেই দুইজনৰ মাজত, সেই দুটা এছাইনমেণ্টৰ মাজত হয়তো অলপ নাম্বাৰ ইফাল সিফাল হ'ব পাৰে। কাৰণ এছাইনমেণ্টসমূহ ছেম টু ছেম কেতিয়াও হ'ব নালাগে, মানে একেই এছাইনমেণ্ট কেতিয়াও হ'ব নালাগে। এছাইনমেণ্টসমূহ অলপ ইফাল সিফাল হ'ব লাগে। আৰু সেইবাবে আমি এইটোৱে আপোনালোকক অনুৰোধ কৰোঁ, যিসমূহ আমি এছাইনমেণ্ট দি আছোঁ বা ভৱিষ্যতলৈ আমি যিসমূহ এছাইনমেণ্ট দিম, সেই এছাইনমেণ্টসমূহৰ উত্তৰসমূহ আপোনালোকে পাৰিলে আমি দিয়াৰ দৰে হুবহু নকল নকৰিব বা হুবহু নিলিখিব। আমি জাষ্ট আপোনালোকৰ সুবিধাৰ্থেহে এছাইনমেণ্টসমূহৰ উত্তৰসমূহ আলোচনা কৰোঁ, আৰু আলোচনা কৰি ভিডিঅ' আকাৰে আপোনালোকলৈ প্ৰেৰণ কৰোঁ। আপোনালোকে সেই উত্তৰটোকে অলপমান ভালদৰে চালি জাৰি চাই তাতেই নিজৰ অলপমান নিজৰ ভাষাৰে অলপ কিছুমান বস্তু এড কৰি হয়তো তাৰ পৰা কিছুমান এৰাই দিব, বা নিজৰ কিছুমান নিজে যিটো বুজি পাইছে সেই বস্তুটো অলপমান তাতে আপোনালোকে এড কৰিবলৈ চেষ্টা কৰিব। কাৰণ এছাইনমেণ্টসমূহ যিমান পাৰে নিজৰ ভাষাত লিখিবলৈ চেষ্টা কৰিব। কুৱেশ্যনটো যিটো দিয়া আছে তাৰ ওপৰত যে আপোনালোকে গুগলৰ পৰা ল'ব বা কিতাপৰ পৰা হুবহু নকল কৰি দিব, এনেকুৱা কেতিয়াও নকৰিব। যিটো বস্তু আপোনালোকে বুজি পাইছে প্ৰশ্নটোৰ ওপৰত, সেই বস্তুটোৱে আপোনালোকে নিজৰ ভাষাৰে লিখিবলৈ চেষ্টা কৰিব। আৰু এটা বস্তু চাবই, আপোনালোকে এছাইনমেণ্টসমূহৰ ওপৰত লিখাই থাকে যে আপোনালোকৰ SLMৰ পৰা উত্তৰসমূহ হুবহু নকল নকৰিব, অন্যথা নম্বৰ কমাই দিয়া হ'ব। হয়, আপোনালোকে যদি হুবহু নকল কৰে, অকল কিতাপৰ পৰাই নহয়, বন্ধু বান্ধৱীৰ পৰাও যদি আপোনালোকে হুবহু লিখে, তেতিয়াহ'লে আপোনালোক কিন্তু নিশ্চয় নম্বৰ কমাই দিয়া হয়। সেইকাৰণে আপোনালোকে য'ৰ পৰাই আপোনালোকে উত্তৰটো নিলিখক, নিজৰ ভাষাৰে উত্তৰটো অলপমান সজাই পৰাই লিখিবলৈ চেষ্টা কৰিব। গতিকেহে আপোনালোকৰ সেই সুবিধাৰ বাবেহে আমি উত্তৰবোৰ, এছাইনমেণ্টৰ উত্তৰবোৰ আলোচনা কৰোঁ। গতিকে কেতিয়াও আপোনালোকে এছাইনমেণ্টসমূহ হুবহু নিলিখিব। ইমানেই আছিল আজিৰ ভিডিঅ'ত। আপোনালোকে কথাখিনি মনত ৰাখিব। প্ৰথম কথা হ'ল, আপোনালোকে এছাইনমেণ্টসমূহ ডেটৰ খুব সোনকালে, যিমান পাৰে লাষ্ট ডেটৰ খুব আগতেই দিবলৈ চেষ্টা কৰিব, আৰু খুব সুন্দৰভাৱে পৰিপাটিকৈ লিখি দিব। আৰু এছাইনমেণ্টসমূহ লিখোঁতে সদায় মনত ৰাখিব যে বেছি গেপছ কৰিও যাতে নিলিখে, বেছি ঘনকৈও নিলিখে, এটা হিচাপত লিখিব। আৰু তেওঁলোকে যিমানটো
মানে আপোনালোকৰ ধৰক তাতে ধৰি দিয়ে 200 শব্দ বা 500 শব্দ বা 300 শব্দ এনেকুৱাত আপোনালোকক যিটো লিখিব দিয়ে সিমানটো আপোনালোকে লিখিবলৈ চেষ্টা কৰিব। তাতকৈ যদি যিটো দিয়ে ধৰক 500 শব্দ দিছে তাতকৈ যদি আপুনি কমাই লিখিছে তেতিয়া হয়তো অলপ নম্বৰ কমাই দিব পাৰে। তাতকৈ বেছিকৈ লিখক, কোনো প্ৰব্লেম নহয়, কিন্তু তেতিয়া কমাই নিলিখিব, তাতকৈ অলপ বেছিকৈ লিখক পাৰিলে। আৰু আপোনালোকে যিখিনি এছাইনমেণ্ট বৰ্তমান দিয়া হৈছে, অলৰেডি দি আছে, এই এছাইনমেণ্টসমূহৰ উত্তৰসমূহ আমি এই এই চেনেলৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিবলৈ আমি যত্ন কৰিম। গতিকে আপোনালোকে আমাৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইমানেই আছিল আজিৰ ভিডিঅ'। ধন্যবাদ।